ভিউয়ার্স, হেল্ল', গুড মৰ্ণিং। আজি আমি চাউল কেনেকৈনো জাগে। আমাৰ মায়ে আজি চাউল জাগি আছে। চাওঁ বলক, আজিকালি বোৱাৰীবোৰে চাউল জাগিব নাজানে। আহক আমি চাউল জাগা দেখাওঁ। হাই ফ্ৰেণ্ডছ, হেল্ল' ভিউৱাৰ্ছ। এয়া চাওক কেনেকৈ চাউল জাগে। আমাৰ মায়ে কেনেকৈ চাউল জাগি আছে চাওক। চাউল কেনেকৈনো জাগে। আজিকালি বোলে বোৱাৰীবোৰে চাউল জাগিব নাজানে। আমাৰ মাহঁতে তেনেকৈ চাউল জাগি আমাক ভাত খুৱাই আছে। চাউলৰ ভিতৰত কিমান লেতেৰা থাকে এইবিলাক তাৰপিছত ক'লা ক'লা চাউল কিছুমান পৰুৱা থাকে, শিলগুটি থাকে। এই শিলগুটিবিলাক যদি পেটত যায় আমাক বহুত ধৰণৰ অনিষ্ট হ'ব পাৰে। চাউল কি ধুনীয়াকৈ চাউল লাগি আছে, কোলা এখন লৈছে, কোলা এখন লৈ চাউল লাগি আছে। আচলতে আমি সকলোৱে চাউল জাগিয়ে খাব লাগে। চাউলত বহুত ধৰণৰ লেতেৰা, পোক পৰুৱা, শিলগুটি, ধানৰ গুৰি, ধান এইবিলাক পেটত গ'লে আমাক অমংগল হ'ব পাৰে। এইবিলাক খালে পেটৰ বিষ হ'ব পাৰে, নানা ধৰণৰ বেমাৰ হ'ব পাৰে। সেইকাৰণে ভালদৰে এনেকৈ চাউল জাগি খাব লাগে। এই চাওক, এই ধামাটোত কি ধুনীয়াকৈ চাউল থোৱা আছে, জাগি জাগি ইয়াত থৈ আছে। খুব ধুনীয়াকৈ চাউল জাগা হৈ আছে। চাউলত পোক পৰুৱা থাকে, এনেকৈ লাগি দিব লাগে। লাগি দি কেনে পোক পৰুৱাবিলাক বাচি ওলাব লাগে। খুব ধুনীয়াকৈ চাউল জাগি থকা আছে। এয়া চাউল থৈ দিয়া হৈছে। আৰু এইটো আমাক অসমীয়াৰ জাতীয় টেমা চাউল জোখা। দেখিছে না কি ধুনীয়া। এইটো পনীৰৰ টেমা আচলতে। এইদৰে চাউল জোখাৰ কাৰণে এইটোক ব্যৱহাৰ কৰা হয়। চবৰ ঘৰতে থাকে এইটো। আজিলৈ মানে বাই বাই ফ্ৰেণ্ডছ। আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। আপোনালোকে যদি